নতুন ষড়যন্ত্ৰ বাংলাদেশে ৰচনা কৰিছে বাংলাদেশৰ এজন ৰাজনৈতিক নেতাৰ এনেকুৱা এটা অত্যুৎসাহী মন্তব্য যে পৃথক কৰিব বা উত্তৰ পূবক কেনেকৈ কি ধৰণে তেওঁলোকে কি পৰিকল্পনা কৰিছে তেনেকুৱা কিছু অত্যুৎসাহী মন্তব্য কৰিছে হেহতিয়াকৈ দেখা গৈছে আজি কিছু দিনৰ পৰা আজি কিছু মাহৰ পৰা বাংলাদেশে সুপুৰিয়া দেশখনে উত্তৰ পূবৰ ওপৰত চকু দি আছে কেতিয়াবা যদি মোহাম্মদ ইউনুছে যিজন বৰ্তমান কেয়াৰটেকাৰ মুৰব্বী চৰকাৰখনৰ কেতিয়াবা মোহাম্মদ ইউনুছে চীনৰ আগত গৈ কৈছে আমিহে বংগোপসাগৰৰ গাৰ্জিয়ান উত্তৰ পূব ল্যান্ডলক এই ধৰণৰ মন্তব্য কৰিছে কিন্তু এইবাৰ এই সকলোবোৰ সীমা চেৰাই গৈ এই নতুনকৈ গঠন হোৱা ন্যাশনাল সিটিজেন পাৰ্টি যেটো একেবাৰে হেহতিয়াকৈ সেই ষ্টুডেণ্ট মুভমেণ্টৰ পিছত বাংলাদেশত গঠন কৰা হৈছিল যেটো ষ্টুডেণ্ট মুভমেণ্টে শেখ হাসিনা পদত্যাগ কৰি বাংলাদেশ এৰিবলৈ বাধ্য কৰিছিল তাৰে এজন নেতা হাসনাত আব্দুল্লাহ পুনৰ কৈছো হাসনাত আব্দুল্লাহ এটা হেহতিয়াকৈ মন্তব্য কৰিছে ঢাকাত এনেকুৱা এটা মন্তব্য কৰিছে যে বাংলাদেশৰ আসলতে ভিতৰত কি চলি আছে তেওঁলোকৰ মনত কি চলি আছে তেওঁৰ এই ভাষ্যখিনিত গোটেইখিনি যেন কৰবাত ওলাই পৰিছে এই ধৰণৰ মন্তব্যটো যে বাংলাদেশে বা ঢাকাই এই যিখিনি ফোর্স উত্তৰ পূবৰ যিখিনি সেপাৰেটিস্ট ফোর্স আৰু সেপাৰেটিস্ট ফোর্স বুলিয়েই নহয় ইয়াৰ উপৰিও যদি কোৱা যায় তেনেহলে বাংলাদেশত আমি দেখিছোৱে যে জিহাদী এলিমেন্টস কি ধৰণে এক প্ৰকাৰ এতিয়া ভৰণ পোষণ লাভ কৰিবলৈ হেহতিয়াকৈ তেনেকুৱা বহু ঘটনা পোহৰলৈ আহিছে এই ফোর্সক এই সেপাৰেটিস্ট গ্ৰুপক বা সেপাৰেটিস্ট ফোর্সক আশ্ৰয় দিব যিখিনিয়ে ভাৰত বিৰোধী কামকাজ কৰিছে আশ্ৰয় দিব আৰু ইয়াৰ জৰিয়তে পুনৰবাৰ কৈছো এই মন্তব্যটো ভালদৰে শুনক এ বাংলাদেশৰ এজন ৰাজনৈতিক নেতাৰ মন্তব্য যিজন নেতাই হেহতিয়াকৈ এই নতুন পাৰ্টি গঠন কৰিছে এইজন নেতাই কৈছে যে ভাৰতৰ যি সেভেন সিস্টাৰ বুলি কোৱাৰ লগে লগে সাত ভনী আমি জানো যে আটাইকেইখন উত্তৰ পূবৰ ৰাজ্য অসম অৰুণাচল মেঘালয় মিজোৰাম ত্ৰিপুৰা মণিপুৰ নাগালেণ্ড এই হাতুখন ৰাজ্যক পৃথক কৰি দিব ভাৰতৰ পৰা অৰ্থাৎ উত্তৰ পূবক পৃথক কৰাৰ এবাৰ আকৌ এটা ভাবুকি আহিছে বাংলাদেশৰ পৰা বাংলাদেশৰ এজন ৰাজনৈতিক নেতাৰ এনেকুৱা এটা অত্যুৎসাহী মন্তব্য বুলিয়ে ক'ব লাগিব পুনৰবাৰ এই ধৰণৰ মন্তব্য মুকলিভাৱে কৰি ৰাজহুৱাভাৱে কৰি বাংলাদেশৰ এজন নেতাই ভিতৰৰ বাংলাদেশৰ কি চলি আছে বা একাংশ কি ধৰণে উত্তৰ পূবক লৈ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে পুনৰবাৰ এক প্ৰকাৰ প্ৰতিপন্ন কৰিছে সিলিগুৰি কৰিডৰক লৈ আমি হেহতিয়াকৈ দেখিছো এই ধৰণৰ কিছু অভিসন্ধি একেবাৰে হেহতিয়াকৈ আন এটা মন্তব্য যদি আমি কৰো তেনেহলে বাংলাদেশৰ মুৰব্বীগৰাকী বৰ্তমান চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে এখন এনেকুৱা এক আলোকচিত্ৰ এক তৈয়াৰ কৰিছিলে যেটো যত ভাৰতৰ অংশ বাংলাদেশত সুমুৱাই ৰাখিছিলে বাংলাদেশৰ ম্যাপ তেনেকৈ তৈয়াৰ কৰিছিলে আৰু এই ম্যাপ তৈয়াৰ কৰি যিখন ফটো উঠিছিল সেই ধৰণৰ কথা বতৰাৰে আসলতে বুজাই দিবলৈ কৰবা যত্ন কৰিছিল নেকি যে উত্তৰ পূবৰ প্ৰতি বাংলাদেশৰ হেহতিয়াকৈ স্থিতি কি হৈছে বা কি ধৰণৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে কিন্তু তাৰ মাজতে এইজন ন্যাশনাল সিটিজেন পাৰ্টি বাংলাদেশত অহা নিৰ্বাচনত এই পাৰ্টিয়ে অৱতীৰ্ণ হ'ব এই পাৰ্টিটো যিখিনি ষ্টুডেণ্ট লিডাৰ শিক্ষাৰ্থীসকলে যিসকলে ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰি শেখ হাসিনাৰ বিৰুদ্ধে নতুনকৈ দলটো গঠন কৰিছে একেবাৰে হেহতিয়াকৈ কিছু মাহ হৈছে 2025তে গঠন কৰা হাতু ভনিক উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যক যিকেইখন ৰাজ্যৰ বাংলাদেশৰ সৈতে দীঘলীয়া সীমা আমি শ্বেয়াৰ কৰোঁ উত্তৰ পূবে সেই ৰাজ্যকেইখনক ভাৰতৰ পৰা পৃথক কৰি দিয়াৰ এইবাৰ হুংকাৰ দিছে মন্তব্যটো ঢাকাৰ সেন্ট্ৰেল শাহিদ মিনাৰত এটা গ্যাদাৰিং এটা তাত এখন সভা আছিল সেই সভাখনত সম্বোধন কৰি ঢাকাত সেন্ট্ৰেল শাহিদ মিনাৰত আব্দুল্লাহ এই মন্তব্যটো কৰিছে আৰু মন্তব্যটো এনেকুৱা ধৰণৰ যে আমি যিখিনি সেপাৰেটিস্ট আৰু এন্টি ইণ্ডিয়া ফোর্স আছে যিখিনি সেপাৰেটিস্ট অৰ্থাৎ বিচ্ছিন্নতাবাদী যিখিনি ফোর্স আছে এই সেপাৰেটিস্ট ফোর্সখিনিক আমি আশ্ৰয় দিম আমি শেল্টাৰ দিম আমি ইয়াত আমি থাকিবলৈ সুবিধা কৰি দিম আমি অৰ্থাৎ লজিষ্টিক্যাল সাপোৰ্টৰ পৰা আদি কৰি গোটেইখিনি সুবিধা অৰ্থাৎ কৰি দিব আশ্ৰয় দিয়া মানে সেইখিনিয়ে বুজিব আমি শেল্টাৰ দিম আৰু তাৰ পিছত আমি উত্তৰ পূব ভাৰতক আমি দেশৰ পৰা উত্তৰ পূবক ভাৰতৰ পৰা আমি পৃথক কৰি দিম এই ধৰণৰ মন্তব্য দুঃসাহসিক এটা মন্তব্য কৰিছে অত্যন্ত দুঃসাহস কৰি এটা মন্তব্য কৰিছে আব্দুল্লাহ তাৰ পিছত যেটো হল তাৰ পিছতে মন্তব্যটো কৰাৰ পিছতে এই যিখিনি সভা আছিল তেওঁৰ যিখিনি অডিয়েন্স আছিল তেওঁলোকে আকৌ ডাঙৰ কৈ হৰখুল্লাখেৰে আদৰণি জনালে খুব হাঁহি ফুৰ্তি কৰি তেওঁলোকে
খুব উৎসাহী হৈ এই মন্তব্যটো কৰাৰ লগে লগে এইজন নেতাই বাংলাদেশৰ তাৰপিছত উৎসাহিত কৰিলে এতিয়া এই ধৰণৰ মন্তব্য বাংলাদেশৰ পৰা অহাৰ পিছত দিল্লীয়ে নিশ্চিত ৰূপত বিষয়টো কি ধৰণে উত্থাপন কৰে সেয়া খুব লক্ষণীয় হ'ব কিন্তু ইয়াৰ পূৰ্বে মহম্মদ ইউনুছে কিন্তু নিজকে কেৱল বংগোপসাগৰৰ গাৰ্জেন বুলি কৈছে নিজকে অভিভাৱক বুলি কৈছিলে যে উত্তৰ পূবটো লেণ্ডলক অৰ্থাৎ চীনত গৈ মন্তব্যটো কৰি এক প্ৰকাৰ চীনক ৰঙা দলিচা পাৰি দিছিলে আৰু এই ধৰণৰ এটা মন্তব্য কৰিবলৈ বিচাৰিছিলে যে বাংলাদেশে উত্তৰ পূবক লৈ যিকোনো সময়ত আসলতে যিকোনো সিদ্ধান্ত ল'ব পাৰে এনেকুৱা ধৰণৰ কবাৰ এটা মন্তব্য এটা ইমেজ এটা দিবলৈ চেষ্টা কৰিছিলে কিন্তু আসলতে যে সেয়া এখন মূৰ্খৰ স্বৰ্গ এখনত যে বসবাস কৰিছে একাংশ নেতাই এই ধৰণৰ মন্তব্য কৰি সেইখিনি কথা কিন্তু জল পটপট হৈ ওলাই পৰিছে কিয়নো ভাৰতক আজিৰ তাৰিখত এই ধৰণৰ কোনোবাই মন্তব্য কৰি কোনো ক্ষতি কৰিবলৈ নোৱাৰে আৰু সেই কথা বিশ্বই দেখিছে বিভিন্ন সময়ত বিশ্ব সাক্ষী হৈ ৰৈছে যে ভাৰত কিমান শক্তিশালী আৰু যিখন বাংলাদেশৰ নিজৰে আসলতে এই মুহূৰ্তত থৰক বৰক অৱস্থা চাৰিওপিনৰ পৰা কৰবাত যদি চৰকাৰে গোটেই ব্যৱস্থা সম্ভালিবলৈ গৈ কৰবাত সমালোচনাৰ সন্মুখীন হৈছে কৰবাত আইন শৃংখলা পৰিস্থিতিক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে সেইখন বাংলাদেশৰ একাংশ নেতাই এই ধৰণৰ মন্তব্য কৰাক লৈ কিন্তু স্বাভাৱিকতে এতিয়া লক্ষণীয় হৈ পৰিব দিল্লীয়ে কি ধৰণৰ স্থিতি লয় শেহতীয়াকৈ আমি দেখিছিলোঁ যে শেখ হাছিনা যেতিয়া শেখ হাছিনা তাৰ পৰা ওলাই আহিবলগীয়া হৈছিলে বাংলাদেশৰ তাৰপিছত পদত্যাগ কৰিবলগীয়া হৈছিলে তাৰপিছত আমি দেখিছিলোঁ যে খুব অৰাজকৰ এটা পৰিস্থিতি হৈছিলে মাহৰ পিছত মাহ তাৰপিছত অৱশেষত এতিয়া বাৰু চুবুৰীয়া দেশৰ নিৰ্বাচন হ'বলৈ গৈ আছে ভাৰতে এই অভিযোগটো বহু পূৰ্বতে উত্থাপন কৰিছিলে আৰু এটা ডাঙৰ অভিযোগ এটা যে কিছু উত্তৰ পূবৰ কিছু মিলিটেণ্ট গ্ৰুপ উত্তৰ পূবৰ অপাৰেট কৰি থকা বাংলাদেশত আশ্ৰয় বা এক নিৰাপদ আশ্ৰয়স্থলী হিচাপে গ্ৰহণ কৰি আহিছিলে ট্ৰানজিট ৰুট আছিলে লজিষ্টিক বেছ আছিলে বিশেষকৈ 90ৰ দশকৰ যদি আমি কথা কওঁ বা যদি আমি আৰ্লি 2000ৰ কথা কওঁ 2000ৰ আৰ্লি 2000 বুলি কোৱাৰ বা 90 দশকৰ কথা যদি কওঁ সেই ধৰণৰ এখন বাংলাদেশত এটা আশ্ৰয়স্থল আছিলে কিন্তু আজিৰ তাৰিখত পৰিৱেশ পৰিৱৰ্তিত হৈছে বিশেষকৈ আমি অসমৰে কওঁ অসমৰ কেইবাটাও আউটফিট বা ত্ৰিপুৰাৰ কিছু কেম্প তেনেকৈ আছিলে আৰু সেই কথাখিনি আচলতে বিভিন্নজনৰ মুখে বা সকলোৰে মুখে ছেফ হাউচ আছিলে ছাপৰ্ট নেটৱৰ্ক আছিলে কিন্তু তাৰ পিছত কিন্তু পৰিৱৰ্তন আহিছিলে গোটেই প্ৰেক্ষাপটটো সলনি হৈছিলে বিশেষকৈ যেতিয়া শেখ হাছিনা বাংলাদেশৰ যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তাৰপিছত লাহে লাহে পৰিৱেশ সলনি হৈছিলে কিন্তু শেহতীয়াকৈ এই যিবোৰ মন্তব্য আহিছে মন্তব্য কিন্তু এক প্ৰকাৰ বাংলাদেশৰ অভিসন্ধি পোহৰলৈ আহিছে আৰু উত্তৰ পূবৰ বিয়ন যদি কোৱা যায় উত্তৰ পূবৰ এই ধৰণৰ এই মন্তব্যটোৰ উপৰিও আমি যদি শেহতীয়াকৈ দেখিছোঁ যে পাকিস্তানৰ সৈতে অধিক সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিছে বাংলাদেশে অধিক আকৌ ঘনিষ্ঠ হ'বলৈ যত্ন কৰিছে যি পাকিস্তানৰ পৰা এটা সময়ত পৃথক হৈছিলে বাংলাদেশ সেই পাকিস্তানৰ সৈতে আকৌ এক প্ৰকাৰ বন্ধুত্ব খুব গাঢ় কৰিবলৈ বিচাৰি আছে বাংলাদেশে তাৰ মাজতে এই ধৰণৰ বা চীনৰ সৈতে গৈ একেবাৰে ৰঙা দলিচা পাৰি দিছে বা চীনক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে তেনেকুৱা বিশ্বত তেনেকুৱা শেহতীয়াকৈ তেনেকুৱা বহু বাংলাদেশী এক্টিভিটি আচলতে পোহৰলৈ আহিছে কিন্তু তাৰ উপৰিও বিশেষকৈ একাংশ জিহাদী গ্ৰুপ পূৰ্বতেও বাংলাদেশে আশ্ৰয় দিছিলে আৰু শেহতীয়াকৈ বাংলাদেশৰ সৈতে তেনেকুৱা কানেকশ্যনছ কিছু পোৱা গৈছে যে এক্সট্ৰিমিষ্ট তেনেকুৱা কিছু আইডিঅলজিৰ গ্ৰুপ খুব শক্তিশালী হৈ উঠিছে বা সক্ৰিয় হৈ উঠিছে যাৰ পৰা যিয়ে ভাৰতৰ জৰিয়তে ভাৰতত এটা নেটৱৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে বা শিপা কৰবাত খুপনি পুতিবলৈ চেষ্টা কৰি আছে সময় তেনেকুৱা ধৰণৰ কথাবোৰো আহিছে পোহৰলৈ আৰু শেখ হাছিনা যেতিয়া 2009 পুনৰবাৰ পাৱাৰলৈ আহিলে তাৰ পিছত সেই ইনচাৰ্জেন্ট গ্ৰুপসমূহৰ ওপৰত আচলতে ক্ৰেকডাউন হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত যিখিনি দীঘলীয়া সময় ধৰি আমি দেখিছিলোঁ যে ভাৰত বাংলাদেশৰ সম্পৰ্ক উন্নত হৈছিলে ভাল আছিলে কিন্তু শেহতীয়াকৈ এই কথা বতৰাখিনি সলনি হৈছে বিশেষকৈ যোৱাটো বছৰৰ 5 আগষ্টৰ পৰা প্ৰেক্ষাপট সলনি হৈছে কিন্তু অৱশ্যে এইখিনিতে আমি কওঁ যে ইমান সহজ নহয় ভাৰতৰ প্ৰতি এই ধৰণৰ দৃষ্টি দিয়া হয়তো অভিসন্ধি হয়তো অলিক কল্পনা কিছুমান বাংলাদেশে হয়তো কৰিব পাৰে কিন্তু ভাৰতে নিজৰ মিলিটাৰী বেছ বিশেষকৈ শিলিগুৰি কৰিডৰ আৰু অধিক মজবুত কৰি তুলিছে সেয়া শেহতীয়াকৈ আপুনি যদি চাই খবৰ বাতৰি নিশ্চয় পাইছে যে কি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হৈছে
শিলিগুৰি কৰিডৰত কি ধৰণৰ এটা অভেদ্য দুৰ্গ ভাৰতে গঢ়ি তুলিছে বাংলাদেশে এই ধৰণৰ মন্তব্য কৰি হয়তো দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে হয়তো এই ধৰণৰ অত্যুৎসাহী মন্তব্য কৰি হয়তো আত্মসন্তুষ্টিও লাভ কৰিবলৈ পাৰে একাংশ তেনেকুৱা নেতাই কিন্তু এই ধৰণৰ মন্তব্যৰ পিছতে দিল্লীয়ে যে বিষয়টো কঠোৰভাৱে উত্থাপন কৰিব ঢাকাৰ সৈতে সেয়াও কিন্তু নিশ্চিত আপোনাৰ কমেন্টছ কি আপুনি কি ভাবে সন্দৰ্ভত কমেন্ট কৰিব জনাব আপোনাৰ মতামত এই মুহূৰ্তত বিদায় লম আৰু পৰৱৰ্তী খা খবৰ আমি আপোনালোকৰ বাবে লৈ আনিম